নমস্কাৰ, মোৰ নাম কনক চন্দ্ৰ দাস। হয়। মাছকুচি কোচপাৰা ঘৰ। মোৰ এইখিনি ঠাই মানে মাছকুচি কোচপাৰা হয়। মই আজি ধৰক 1 মাহ মানেই হ'ল মানে এই ঔষধটো খাই থাকবাৰ। খাই কিনে মোৰ আগতে কিন্তু এটা দুখ আছিলে কি ধৰক এই হাতৰ এইবিলাক বিষায়, গাঁঠিবিলাক বা এই আঁঠুবিলাক বিষায়, এনেকুৱা আছিলে। আৰু মোৰ টোপনি বেছি আছিলে, মানে মই বহি বৰ বেছি 2 মিনিট বহি থাকিলে মোৰ টোপনি আহে, এনেকুৱা আছিলে। এতিয়া কিন্তু মোৰ সেইবিলাক নাই। এতিয়া এই হাতৰ গাঁঠি মানে বিষবিলাকো নাই আৰু টোপনিটো মোৰ বহুত কমি গৈছে, মানে এতিয়া নৰ্মেল টোপনিত আহি গৈছে আৰু এতিয়া। গতিকে এইখিনি মই ভাল পাইছোঁ এইটো দৰৱটো খাই কিনে। কিমান দিন হ'ল আপোনাৰ খোৱা এই 10 ছুপাৰ নিউট্ৰা জুচটো? এইটো আজি 1 মাহ মানেই হ'ল। 1 মাহ মানে হ'ল ন? আচ্ছা, আৰু তাৰ লগতে আপোনাৰ কি পাইছে? শক্তি পাইছে নে নাই? বল এনাৰ্জি? শক্তিটো পাইছোঁ মই এতিয়া। আচ্ছা, কাম বন আগতে কৰিব পাৰে? মানে কাম কৰাৰ কাৰণে বৰ মানে এলাহ আছিলে আৰু মানে গাঁৱতো দুৰ্বল দুৰ্বল লাগছিলে, কিন্তু এতিয়া মোৰ সেইটো নাই আৰু। আচ্ছা, এতিয়া কাম চাম কৰিব পাৰে আপুনি? কাম চাম কৰিব পাৰোঁ। মইতো খেতি কামে কৰোঁ, হয় এতিয়াতো মই খেতি কামে কৰি আছোঁ। কিন্তু হয় মোৰ আগতে এনেকুৱা বিৰাট দুৰ্বল দুৰ্বল আছিলে আৰু। এতিয়া কিন্তু মই ফুৰি চাকিও আছোঁ, খাই লৈও আছোঁ বা খেতি বাতিৰ কামো কৰি আছোঁ। আচ্ছা, আমাৰ যিসকলে এই ভিডিঅ'টো চাই আছে তেখেতসকলক আপুনি কি ক'ব বিচাৰিব এই নিউট্ৰা মই জুচটোৰ বিষয়ে? তেখেতসকলক কওঁ যে এই দৰৱটো বৰ ভাল দৰৱ। হয় এইটো খালে সকলো মানে মোৰ দৰে এনেকুৱা মানে শক্তি পাব, হয় দেহৰ কিবা ভাল এটা গুণ পাব আৰু। হয়, ধন্যবাদ আপোনালৈ ৰিভিউৰ তৰফৰ পৰা।